মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম অসম ৰিলেটেড জিকে অথবা অসমৰ ইতিহাস সম্পৰ্কে MCQ কোশ্চিন এছামিছৰ আৰু উত্তৰৰ সৈতে থাকিব। গতিকে আমি ইয়াত 15টা কোশ্চিন আলোচনা কৰিম। তো দেৰি নকৰি আমি ভিডিঅ'ৰ মূল অংশলৈ আগবাঢ়োঁ। প্ৰথম কোশ্চিনটো আছিল অসমৰ খ্যাতনামা বৈদিক যুগৰ জনজাতি আছিল কোনটো? A নম্বৰ আহোম, B কাছাৰী, C কুৰু, D হ'ল কিৰাত। এনচাৰ আমাৰ D2 হ'ব ৰাইট এনচাৰ। এনচাৰ D2 ৰাইট এনচাৰ। অ'কে, তো নেক্সট আছিল চাওলুং চুকাফা কোন শাসনৰ প্ৰতিষ্ঠাতা আছিল? কছাৰী ৰাজ্য, কামৰূপ ৰাজ্য, আহোম ৰাজ্য আৰু বৰ্মা ৰাজ্য। এনচাৰ চি হ'ল ৰাইট এনচাৰ। C2 হ'ল আমাৰ ৰাইট এনচাৰ, আহোম ৰাজ্য। তিনি নম্বৰ আছিল কাক অসমৰ জনজাতীয় স্বাভিমানৰ প্ৰতীক বুলি কোৱা হয়? এনচাৰ A নম্বৰ ৰাইট এনচাৰ। A নম্বৰ লাচিত বৰফুকন। 4 নম্বৰ আছিল কাহানিৰ যুদ্ধ বেটেল অফ চৰাইঘাট অৰ্থাৎ চৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? আমাৰ ৰাইট এনচাৰটো কোনটো? চৰাইঘাটৰ যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? 1671 চনত। শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল কোন যুগত? 1400 শতিকাত। A নম্বৰ ৰাইট এনচাৰ। ময়ূৰগড় আৰু পুৱামুকাৰ উল্লেখ ক'ত পোৱা যায়? হ'ল কালিকা পুৰাণত। আমি কালিকা পুৰাণত পোৱা যায়, হয়নে? C নম্বৰ ৰাইট এনচাৰ। বাকৰ ধৰ্ম বুলিলে কি বুজায়? 7 নম্বৰ বৈদিক ধৰ্ম, বৈষ্ণৱ ধৰ্ম, বৌদ্ধ ধৰ্ম, খ্ৰীষ্টান ধৰ্ম। এনচাৰ B নম্বৰ ৰাইট এনচাৰ। বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা আহিছে? বুৰঞ্জী শব্দটো কোনটো ভাষাৰ পৰা আহিছে? সংস্কৃতি, অসমীয়া, বাংলা না টাই? এনচাৰ টাই ভাষাৰ পৰা আহিছে। নেক্সট আছিল অসমৰ প্ৰথম গুৱাহাটী কটন কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1901 চনত। ৰাইট এনচাৰ হ'ল 1901 চনত। A নম্বৰ ৰাইট এনচাৰ। নেক্সট আছিল বীৰ চিলাৰাই কোন ৰাজ্যৰ সেনাপতি আছিল? কমতা ৰাজ্যৰ, হয়নে? বীৰ চিলাৰাই কমতা ৰাজ্যৰ সেনাপতি আছিল। কামতা আছে, ইয়াত কমতা হ'ব। হজৰ গোপাল আতা কোন আছিল? শংকৰদেৱৰ শিষ্য, আহোম ৰজা, চুকাফাৰ পিতৃ, মোগল দূত। এনচাৰ আমাৰ A নম্বৰ ৰাইট অপশ্যন, শংকৰদেৱৰ শিষ্য। নেক্সট আছিল পলাশী যুদ্ধৰ পিছত অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভ কেতিয়া হৈছিল? এনচাৰ 1826 চনত। 1826 চনত, হয় না? নেক্সট আছিল ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম কংগ্ৰেছ নেতা কোন আছিল? ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম কংগ্ৰেছ নেতা কোন আছিল? এনচাৰ হ'ল গোপীনাথ বৰদলৈ। B নম্বৰ ৰাইট অপশ্যন। চৰাইদেউ সমাধিস্থল ক'ত অৱস্থিত? 14 নম্বৰটো শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় আৰু গোৱালপাৰাৰ মাজত। ইয়াত ৰাইট অপশ্যনটো হ'ব শিৱসাগৰত। 15 নম্বৰ কুৱেশ্যনটো অসমৰ প্ৰথমখন সংবাদপত্ৰ অৰুণোদয় কেতিয়া প্ৰকাশ পায়? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এনচাৰ B নম্বৰটো 1846 চনত। তো আৰু একবাৰ ৰিভিজন কৰি দিছোঁ মই। অসমৰ প্ৰথমখন সংবাদপত্ৰ অৰ্থাৎ অৰুণোদয় কেতিয়া প্ৰকাশ পায়? 1846 চনত। চৰাইদেউ সমাধিস্থল ক'ত অৱস্থিত? শিৱসাগৰত। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম কংগ্ৰেছ নেতা কোন আছিল? গোপীনাথ বৰদলৈ। পলাশীৰ যুদ্ধৰ পিছত অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভ কেতিয়া হৈছিল? 1826 চনত। হজৰ গোপাল আতা কোন আছিল? শংকৰদেৱৰ শিষ্য। বীৰ চিলাৰাই কোন ৰাজ্যৰ সেনাপতি আছিল? কমতা ৰাজ্যৰ। অসমত প্ৰথম গুৱাহাটী কটন কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1901 চনত। বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা আহিছে? টাই ভাষাৰ পৰা। বাকৰ ধৰ্ম বুলিলে কি বুজা? বৈষ্ণৱ ধৰ্ম। ময়ূৰগড় আৰু পুৱামুকাৰ ক'ত পোৱা যায়? কালিকা পুৰাণত। শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল কোন যুগত? 1400 শতিকাত। কাহানিৰ যুদ্ধ বেটেল অফ চৰাইঘাট কেতিয়া আৰম্ভ হৈছিল? 1671 চনত। কাক অসমৰ জনজাতীয় স্বাভিমানৰ প্ৰতীক বুলি কোৱা হয়? লাচিত বৰফুকনক। চাওলুং চুকাফা কোন শাসনৰ প্ৰতিষ্ঠা আছিল? আহোম ৰাজ্য। অসমৰ খ্যাতনামা বৈদিক যুগৰ জনজাতি কোন আছিল? কিৰাত। তো এনেকৈ আমি
প্ৰত্যেক দিনাই আমি জেনেৰেল নলেজ আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি অসম ৰিলেটেড আলোচনা কৰিম। গতিকে তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।